প্ৰথম কথাটো হ'ল যে একাদশ শ্ৰেণীৰ পৰীক্ষাটো প্ৰকৃতাৰ্থত এটা বছৰেকীয়া পৰীক্ষা যিটো কোৰ্স সেই কোৰ্সটো হায়াৰ ছেকেণ্ডাৰী ভৱিষ্যতৰ মাধ্যমে সেইটো 2 বছৰীয়া কোৰ্স তাৰ প্ৰথম বছৰৰ পৰীক্ষাটো সেইটো বছৰেকীয়া পৰীক্ষা আৰু সেইটো বিদ্যালয়সমূহতে অনুষ্ঠিত হয় ইয়াৰ কাৰণে বেলেগ চেণ্টাৰ নাথাকে প্ৰশ্ন কাকতসমূহ আমাৰ স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা তেওঁলোকক যোগান ধৰা হয় আগতীয়াকৈ পঠাই দিয়া হয় গতিকে তেওঁলোকে বেষ্ট প্ৰেক্টিছ হিচাপে তেওঁলোকে পৰীক্ষাৰ যিটো পবিত্ৰতা পৰীক্ষাটোৰ যিটো চেংটিটি সেইটো বিদ্যালয়সমূহে মেইনটেইন কৰিব লাগে আৰু পৰীক্ষাৰ দিনাখন তেওঁলোকে প্ৰশ্ন কাকতৰ টোপোলা খুলি তেওঁলোকে ছাত্ৰ ছাত্ৰীক দিব লাগে এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে প্ৰত্যেকে অট'মেটিক 2 নম্বৰেই নাপাওক তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁৰ উত্তীৰ্ণ হয় কিন্তু তেওঁলোকৰ যিটো একাদশ শ্ৰেণীৰ ইভালুৱেশ্যন হয় তাত যি নম্বৰ পায় তাৰ এখন সেইটো ৱেবছাইটৰ পৰা তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কাৰণ নিজৰ এছেছমেণ্টৰ কাৰণে বা শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছটো তেওঁলোকৰ লাৰ্ণিং আউটকামটো জানিবৰ কাৰণে কিন্তু এটা শিক্ষক শিক্ষয়িত্ৰী বা কলেজ বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ কোনোবা ব্যক্তিয়ে এতিয়া প্ৰশ্ন কাকতৰ টোপোলাসমূহ আগতে খোলাৰ কাৰণে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল গতিকে পৰীক্ষাটো পুনৰ অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো অমুক মাহতে অনুষ্ঠিত হ'ব লাগে বুলি কোনো কথা নাই ইয়াত মে মাহতো হ'ব পাৰে জুন মাহতো হ'ব পাৰে কাৰণ যেহেতু ই পাছ ফেইল কাকো নকৰে এইটো ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন এতেকে এতিয়া এনেকুৱা এটা কিছুমান বিদ্যালয়ে এই প্ৰৱণতাটো বা এনেকুৱা তেওঁলোকে বেয়া প্ৰেক্টিছ এটা যেহেতু এডপ্ট কৰিলে ইয়াৰ পৰিপ্ৰেক্ষিতত বোৰ্ডে এতিয়া নতুন ব্যৱস্থা গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা প্ৰশ্ন কাকতসমূহ বিদ্যালয়লৈ নাযায় এতিয়া যিটো নতুন আকৌ পৰীক্ষা হ'ব আমাৰ যি এক্সামিনেশ্যন চেণ্টাৰ আছে সেই এক্সামিনেশ্যন চেণ্টাৰ সেই বিদ্যালয়খনলৈ যাব সেই বিদ্যালয়খনে ওচৰৰ থানাত প্ৰশ্ন কাকতসমূহ ৰাখিব আৰু যিদিনা পৰীক্ষা আছে তেওঁ বিদ্যালয়সমূহৰ মাজত এইখিনি বিতৰণ কৰিব পূৰ্বে আমাৰ কিছু সংখ্যক ভেঞ্চাৰ স্কুল তাৰপিছত প্ৰাইভেট স্কুলকো পৰীক্ষাৰ চেণ্টাৰ দিয়া হৈছিল এতিয়া বোৰ্ডে এটা নতুন ৰেগুলেশ্যন লৈছে আৰু লৈ পেলাই প্ৰাইভেট স্কুল আৰু ভেঞ্চাৰ স্কুলত যেহেতু তাত আমি পৰৱৰ্তী কালত কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে তাত আৰু পৰীক্ষাৰ চেণ্টাৰ নহয় পৰীক্ষাৰ চেণ্টাৰ কেৱল চৰকাৰী বিদ্যালয়ত হ'ব একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত চেণ্টাৰবিলাকলৈ যাব চেণ্টাৰে থানাত ৰাখিব আৰু পৰীক্ষাৰ দিনাখন এই চেণ্টাৰৰ দায়িত্বত তেওঁলোকে মানে সংশ্লিষ্ট বিদ্যালয়সমূহক প্ৰশ্ন কাকতসমূহ বিলাই দিব মই ভাবোঁ যে ইয়াৰ ফলত আমাৰ যিটো ইভালুৱেশ্যন প্ৰক্ৰিয়া এইটোৰ এটা সংস্কাৰ হ'ব ইয়াৰ এটা সংশোধনী হ'ব আৰু সকলোৱে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিব বা তেওঁলোকক বিৰত ৰখাৰ কাৰণে ই এটা কাৰ্যকৰী ব্যৱস্থা হ'ব যিসমূহ প্ৰাইভেট স্কুলে এনেকুৱা কামটো কৰে বেড প্ৰেক্টিছটো কৰিলে তেওঁলোকৰ এফিলিয়েশ্যনৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত এটা ষ্ট্ৰিক্ট এটা একশ্যন লোৱাৰ কথাটো কৈছিলে বোৰ্ডৰ এতিয়া এইকেইখন স্কুলৰ শিক্ষানুষ্ঠানৰ এফিলিয়েশ্যন তেওঁলোকৰ বাতিল হ'ব গতিকে 2025 চনত তেওঁলোকে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব নোৱাৰিব অলৰেডি আমাৰ বিনামূলীয়া পাঠ্যপুথি সকলো ব্লকত গৈ পাইছে আৰু বিভিন্ন সমষ্টিত মই দেখিছোঁ বিধায়কসকলো চেৰিমনিয়েলি তেওঁলোকে পাঠ্যপুথি বিতৰণ কৰিছে ইউনিফৰ্মৰ প্ৰকিউৰমেণ্ট আমাৰ প্ৰায় সম্পূৰ্ণ হৈ গৈছে 9-10ৰ কাৰণে যিটো আমি ৰাজ্য চৰকাৰৰ পুঁজিৰ অধীনত কৰোঁ 9-10ৰ কিছু সংখ্যক বাকী আছে মই ভাবোঁ যে সেইটো আমাৰ 10 এপ্ৰিল মানৰ ভিতৰত সম্পূৰ্ণ হৈ যাব একাদশ শ্ৰেণীৰ যি প্ৰশ্নকাকত আছিলে প্ৰশ্নকাকতৰ 18খন তালিকা আছিলে স্কুলৰ কিন্তু এই তালিকা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে যদি সেইখিনি যি তথ্য প্ৰমাণ পায় এটাটো পুলিচ কেছ হ'ব আৰু এটা বোৰ্ড আৰু বোৰ্ডে সেইটো ব্যৱস্থা গ্ৰহণ কৰিব শেহতীয়াভাৱে প্ৰভিঞ্চিয়েলাইজেশ্যন একখন পাৰিত হ'ল বিধানসভাত প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কোনো এক্ট পাৰিত হোৱা নাই প্ৰভিঞ্চিয়েলাইজেশ্যনক লৈ এখন কেবিনেট ছাব কমিটি হৈছে ইয়াত বিভিন্ন দিহা পৰামৰ্শ আহিছে আমি বিভিন্ন শিক্ষক সংগঠনবিলাকৰ পৰা স্মাৰক পত্ৰ পাইছোঁ ইণ্ডিভিজুৱেল আমি মহাবিদ্যালয় বিদ্যালয়ৰ পৰাও স্মাৰক পত্ৰ পাইছোঁ গোটেই বিষয়টো এতিয়াও পৰ্যালোচনা স্তৰত আছে কিন্তু এমেণ্ডমেণ্ট সংশোধনী এটা হ'ব সেইটো নিশ্চিত আৰু সেইটো ইতিমধ্যে বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেট স্পীচত কৈ দিছে কিন্তু বিত্তমন্ত্ৰীয়ে বাজেট স্পীচত কোৱাৰ পাছত
আমি বিত্ত বিভাগ বা অসম চৰকাৰৰ সংশ্লিষ্ট অন্য বিভাগৰ লগত আলোচনা সাপেক্ষে আমি এতিয়া সংশোধনী বিলখন আমি আনিম নিশ্চিতভাৱে প্ৰভিন্সিয়েলাইজো 3খনৰ তালিকা আহিছে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাইলৈ গুণোৎসৱ অনুষ্ঠিত হৈছিল গুণোৎসৱৰ ফলাফল কেতিয়ালৈ গুণোৎসৱৰ ফলাফল কাইলৈ 11:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুকলি কৰা হ'ব মাননীয় মুখ্যমন্ত্ৰী নিজে থাকিব আৰু ইয়াৰ লগতে যোৱা বছৰ যিসকলে A+ পাইছিল তেওঁলোকক আমি 25,000 টকাকে যিটো মানে ইনচেন্টিভ আমি দিওঁ সেইটো কাইলৈ মুকলি কৰি দিয়া হ'ব আৰোহণৰ কিবা হেৰিটো আছে আৰোহণৰো যিটো আৰোহণত আমি প্ৰত্যেকগৰাকী আৰোহণৰ ছাত্ৰ বা ছাত্ৰীক আমি একোটাকে টেবলেট তেওঁলোকক দিয়াৰ কাৰণে সিদ্ধান্ত আছিলে টেবলেটসমূহো ইতিমধ্যে তাৰ প্ৰকিউৰমেণ্ট হৈ গৈছে তাৰ বিতৰণ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ